এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া কৰোনা সজাগতাৰ অনুষ্ঠান প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। কাৰিকৰী সহযোগিতা আগবঢ়াইছে অপূৰ্ব মালিয়ে। সমস্যাকে প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো আজি অনুষ্টুপীয়াকৈ হওক এই দিৱস উদযাপন কৰা হৈছে আৰু বিভিন্ন ব্যক্তিয়ে আজি পাৰ্যমানে গছপুলি ৰোপণ কৰি আছে। আমি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আমি প্ৰথমে আজি অসমৰ তথ্যৰে অনুষ্ঠান আৰম্ভ কৰোঁ। হয়, অসমৰ কোভিড-19 সম্পৰ্কীয় তথ্য আগবঢ়াব বিচাৰিছোঁ। অসমত ইতিমধ্যে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যাই 2000 অতিক্ৰম কৰিছে। এতিয়া আক্ৰান্তৰ সংখ্যা হৈছেগৈ 2115 জন আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে 1649 জন লোক আৰু এই পৰ্যন্ত সুস্থ হৈ ঘৰলৈ উভতিছে 459 জন লোক। আৰু এইখিনিতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ডিব্ৰুগড় জিলালৈ গৈছে। তেওঁ আৰু তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰো পৰিস্থিতিৰ বুজ লোৱাৰ কথা আছে। ইতিমধ্যে তেওঁ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে, পৰ্যালোচনা চলাইছে পৰিস্থিতিৰ। আৰু আমি গম পাইছোঁ যে তাতে মন্ত্ৰী যোগেন মোহন, সঞ্জয় কিষাণ, পীযুষ হাজৰিকা আৰু পল্লৱ লোচন দাসো উপস্থিত আছিল, বিধায়কসকল আছিল আৰু প্ৰশাসনৰ লগতে জ্যেষ্ঠ কেইবাগৰাকীও চিকিৎসক এই বৈঠকত উপস্থিত আছিল। ডিব্ৰুগড় জিলাৰ বৰ্তমান পৰিস্থিতিৰ লগতে বিভিন্ন দিশ তেওঁ পৰ্যালোচনা কৰিছে। আমি প্ৰথমে আজি বিশ্ব পৰিৱেশ দিৱসৰ কথা কৰোঁ। আমি এই বিষয়ে এটা কথা পাতিম অসম চৰকাৰৰ প্ৰধান সচিব শ্ৰীযুত ভি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াৰ সৈতে। হেল্ল' হেল্ল' Hello. হেল্ল' sir, good afternoon. Good afternoon. Can you hear me? Yes, we can hear you. So, প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এতিয়া যদিও স্কুল বন্ধ আছে লকডাউনৰ এই সময়ছোৱাৰ পিছত, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষকসকলক আপোনালোকে কি ধৰণৰ নিৰ্দেশ দিছিলে আজিৰ দিনটো যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পালন কৰাৰ বাবে, গছ পুলি ৰোপণ কৰাৰ বাবে? So, মই প্ৰথমতে ধন্যবাদ দিছোঁ অল ইণ্ডিয়া ৰেডিঅ'ক এইটো মোক মানে ক'ব দিয়াৰ কাৰণে। And I also would like to tell that আজি দিন ইম্পৰ্টেণ্ট ডে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলক, টিচাৰ্ছসকলক আৰু স্কুল মেনেজমেণ্ট কমিটি আমাৰ চাবে আপুনি জানে লকডাউনৰ সময়তো আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কনভাৰ্জেন্সটো কৰি ছাত্ৰ ছাত্ৰীসকল নিজৰ নিজৰ ঘৰতে পুলিটো মানে চেপলিংটো কৰিব লৈছে আৰু টিচাৰসকলে আৰু SMC সকলে মানে স্কুলত মানে পুলিটো লৈ তাত প্লান্টেশ্যনটো কৰিছে। আমাৰ দুটা উদ্দেশ্য আছে ইয়াত। উদ্দেশ্যটো আছে যে মানে আমাৰ স্কুলবিলাকত যিটো বাউণ্ডাৰী আছে তাত ধুনীয়াকৈ আমি এটা গ্ৰীণ বাউণ্ডাৰী কৰিবলৈ আমি কনভাৰ্জেন্সৰ যোগেদি সোশ্যাল ফৰেষ্ট্ৰি ডিভিজন I would like to thank the forest department তেখেতসকলে আগবাঢ়ি আহিছে। আমাৰ সব স্কুলবিলাকত এটা ধুনীয়াকৈ এটা বাউণ্ডাৰী হিচাপত বনাবলৈ আমি হাতত লৈছোঁ। ছেকেণ্ডলি এনভাইৰনমেণ্টটো কিমান ইম্পৰ্টেণ্ট আছে এইটো আমি জনাব খুজিছোঁ। এণ্ড I want to make it as a part of the curriculum, part of the curriculum, and also most importantly to make them understand about the environment. Of course, we have given this instruction in Assamese, in Bengali, and in Bodo, in all the three mediums, so that it covers all the students across the state of Assam. Sabok disu. আৰু দ্বিতীয়তে যে আপুনি ইয়াৰ পূৰ্বে এই পৰিৱেশ বিষয়ৰ সৈতে জড়িত হৈ আছিলে, আপুনি ভাৰতবৰ্ষক কেইবাখনো আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰতিনিধিত্ব কৰিছিলে। গতিকে সেই এক্সপাৰ্টাইজৰ পৰা, আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে ভূমিকা গ্ৰহণ কৰিব পাৰে মানে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰধানকৈ? So এইটো ক্ষেত্ৰত মানে এই বছৰত আমাৰ মানে on the World Environment Day or theme আছে is a focus on biodiversity. আপনি জানে যে biodiversity আমাৰ অসম is a hotspot, one of the hotspots of biodiversity. মানে ইয়াত আমাৰ বহুতখিনি স্পিচিজ আছে, প্লান্টস or animals or species বহুতখিনি আছে। ইনফ্যাক্ট আপোনাৰ কাজিৰঙ্গা one-horned rhino কাৰণে all over the world বিখ্যাত আছে।
बायोडाइवर्सिटी अपनी जाने दैट ऑलमोस्ट 10 लाख स्पीशीज आर ऑन द वर्ज ऑफ एक्सटिंक्शन माने एटू माने शेष हो जाबो और बायोडाइवर्सिटी शेष होई बोले आमार माने इट इज अ ग्रेट डेंजर टू ह्यूमन लाइफ इन द फ्यूचर सो एंड बायोडाइवर्सिटी की कारणे हेक होय आछे बायोडाइवर्सिटी এই কারণে হেক হয়ে আছে যে আমার মানে ইন্ডাস্ট্রিয়ালাইজেশনে হোক মানে গাছপুলি নহোৱাৰ কাৰণে হোক আমার মানে এনভায়রনমেন্টত কার্বন ডাই অক্সাইডটো বেছিকে গৈ আছে আর এই কার্বন ডাই অক্সাইড কমাবলৈ আমি গাছপুলি ৰোলেহে এইটো মানে অক্সিজেনটো হ'ব আর যিমানখিনি কার্বন ডাই অক্সাইড বেছি বঢ়িব তেতিয়া আমাৰ মানে টেম্পারেচার অফ দি আর্থ বেছি বঢ়িব আমাৰ সাইক্লোন যেনেকুৱা এতিয়া আম্পান সাইক্লোন হৈছে নিসৰ্গা সাইক্লোন যেনেকুৱা এইবোৰটো হৈ আছে দিজ আর অল ইম্প্যাক্টস অফ ক্লাইমেট চেঞ্জ এন্ড বহুতখিনি স্পিচিজ টু মৰিব তো আমি বায়োডাইভাৰ্সিটি প্ৰটেক্ট কৰিবলৈ বায়োডাইভাৰ্সিটি প্ৰটেকশন হলে আমাৰ তাৰ পৰা মেডিসিনস আহিব বহুতখিনি মানে বায়োডাইভাৰ্সিটি কাৰণে both flora and fauna পৰা so many medicines are yet to be discovered and এইবোৰ যদি মৰি গলে ফিউচারত আমার মানে মেডিসিনাল রিসার্চ মানে এফেক্ট হবো তো এটা তো আমার ইম্প্যাক্ট হবো আমার ক্লাইমেট রেইনফল উপরত which will impact our agriculture it will impact our lives it will impact our future medicine আর এই কারণে protection of biodiversity and planting of trees is very very important আর এইটো মানে আমি প্রোগ্রাম এই কারণে লইছো যে আমি স্কুলে বায়োডাইভাৰ্সিটি কিমান ইম্পৰ্টেন্ট আছে আৰু অসমৰ বায়োডাইভাৰ্সিটি কেনেকৈ মেইনটেইন কৰিব লাগে সেইটো আমি শিকাব খুজিছো আৰু স্কুলে মানে ইহঁতৰ মানে ইন ফিউচাৰ এটা বায়োডাইভাৰ্সিটি ৰেজিষ্টাৰো মানে বনাবলৈ আমি দিম যৰ পৰা মানে ষ্টুডেন্ট বিলাকে জানিব কি হোৱাট আৰ দ্য স্পেচিফিক স্পিচিজ হিয়াৰ আৰু কি মানে স্পিচিজ আৰু মানে ইম্পৰ্টেন্স আছে তেখেতসকল জানিব আৰু যদি এতিয়া মই শিক্ষা বিভাগৰ বিষয়লৈ আহোঁ যেতিয়া এতিয়া আনলক 1 আৰম্ভ হৈছে গতিকে এতিয়া আপোনালোকে পৰৱৰ্তী কি পৰিকল্পনা গ্ৰহণ কৰিছে স্কুলসমূহ খোলাৰ বা এই অনলাইন শিক্ষাৰ বিষয়ে এই বিষয়ে অকণমান জনাব নেকি এতিয়া আপোনালোকৰ মানে আৰু বহুতখিনি আমি পদক্ষেপ লৈ আছো অনাৰেবল মিনিষ্টাৰে মানে আৰু জনাব ফিউচাৰত জনাব কি আমি পদক্ষেপ লৈছো সোনকালে আপোনাৰ ওচৰত আমি কেনেকৈ আমি আৰু ডিজিটেল আপুনি জানে যে আমি কেবল টিভি যোগেদি কৰিছো ৰেডিঅ' টিভি যোগেদি কৰিছো আৰু মানে দু তিনিটা ইম্পৰ্টেন্ট পদক্ষেপ আমাক কৰিবলৈ দিছে আমি সোনকালে জনাম বুলি আপোনাক মানে আপোনাৰ যোগেদি মই ক'ব লৈছো so that our education reaches each and every person in this thing কিন্তু I must say মই ক'ব খুজিছো যে লকডাউন পিৰিয়ডতো যিমান পাৰে আমাৰ টিচাৰ সকলে আমাৰ ছাত্ৰসকলে শিকি আছে আৰু আমি মানে we are trying to make this digital education as a part of their regular curriculum মানে স্কুল যেতিয়া ওপেন হোক কিন্তু আমাৰ ডিজিটাল এডুকেশনটো কন্টিনিউ হৈ থাকিব আৰু আপোনাক মানে আগতো জনাইছো আমাৰ টিচাৰ লাৰ্নিং হোক কে ষ্টুডেন্ট লাৰ্নিং হোক আমি কেনেকৈ একদম মানে ধুনীয়াকে কৰিব পাৰো মানে একদম জানিব পাৰো কনসেপচুয়ালি কেনেকৈ আগবঢ়াব পাৰো তাৰ কাৰণে আমি we are taking up all possible measures এটো মই আগতো কৈছো যদি মানে সময় পাম তেতিয়া ডেফিনেটলি মই ডিটেইল এক্সপ্লেইন কৰিম কেনেকৈ টু ইমপ্ৰুভ অফ দি মানে ছাত্ৰসকলৰ কনসেপ্টটো কেনেকৈ ইমপ্ৰুভ কৰিব বিচাৰিছো মই এক্সপ্লেইন কৰিম যদি সময় পাওঁ হয় হয় ওকে আপুনি আজি আমাক সময় দিলে আমি এই বিষয়ে পুনৰ বিতংভাৱে কথা পাতিম ডিজিটেল এডুকেশ্যনৰ বিষয় সমস্যা স্যাৰ আপোনালৈ ধন্যবাদ থাকিলে থ্যাংক ইউ তেখেতে দুটা বিষয় আমাক জনালে এটা হ'ল পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব আৰু লগতে ডিজিটেল শিক্ষা ব্যৱস্থা ডিজিটেল মাধ্যমৰ জৰিয়তে বৰ্তমান যে তেওঁলোকে ল'ৰা ছোৱালীসকলক পাঠদান কৰিছে এই বিষয়ে আমাক চমুকৈ জনালে হয় তেওঁ এবাৰ থিমটোৰ কথাও কৈছে যে সেলিব্ৰেট বায়োডাইভাৰ্সিটি আমাৰ বিভিন্ন জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ ওপৰত এবাৰ বিশেষভাৱে গুৰুত্ব দিয়া হৈছে আৰু তেওঁ বৰ গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে 10 লাখ বিভিন্ন প্ৰজাতিৰ আমাৰ মাজৰ পৰা লুপ্ত হৈ যোৱাৰ উপক্ৰম হৈছে আৰু সেই কাৰণে এবাৰ বিশ্ব পৰিৱেশ দিৱসত বায়োডাইভাৰ্সিটি অৰ্থাৎ জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হৈছে আমাৰ সংবাদদাতাসকলে এই সম্পৰ্কে বিভিন্ন তথ্য আমাক জনাই আছে বাক্সাৰ পৰা আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে জনাইছে যে বিভিন্ন বিদ্যালয়সমূহত সামাজিক ব্যৱধানৰ নীতি নিয়মসমূহ পালন কৰি
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমাৰ শিৱসাগৰৰ সংবাদদাতায়ো জনাইছে মুজাহিদ আলীয়ে জনাইছে যে জিলাখনত শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত ব্যক্তিগতভাৱে আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমাৰ কোকৰাঝাৰৰ পৰাও আমাৰ সংবাদদাতাই জনাইছে লগতে মৰিগাঁৱৰ সংবাদদাতায়ো আমাক এই সন্দৰ্ভত তথ্য দিছে যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সকলোৱে কিন্তু সামাজিক ব্যৱধানৰ নীতি নিয়মসমূহ মানি চলিহে গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে এতিয়া আমি আকৌ এবাৰ কোভিডৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ কোভিড-19ত আক্ৰান্ত ভাৰতৰ তথ্য দিব বিচাৰিছোঁ ভাৰতত এতিয়ালৈকে 2,26,000ৰো অধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু এইখিনিতে এটা উদ্বেগজনক বুলিয়ে ক'ব লাগিব কাৰণ যোৱা 24 ঘণ্টাত ভাৰতত 9,851 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে আৰু বৰ্তমান চিকিৎসাধীন লোকৰ সংখ্যা 1,10,000ৰো অধিক হৈছেগৈ ইয়াৰ মাজতে কিন্তু এটা ভাল খবৰো আছে যে সুস্থ হৈ উঠিছে 1,10,000 ব্যক্তি প্ৰায় 10,000 ব্যক্তি আৰু এতিয়ালৈকে মৃত্যুমুখত পৰিছে 6,348 জন লোক আৰু উত্তৰ পূৰ্বাঞ্চলৰ কথা যদি ক'বলৈ যাওঁ তেনেহ'লে মিজোৰামত আজি 5 জন লোকৰ দেহত নতুনকৈ কোভিড-19ৰ উপস্থিতি ধৰা পৰিছে আৰু ইয়াকে লৈ মিজোৰামত 21 জনলৈ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা নাগালেণ্ডতো 14 জন লোকৰ দেহত নতুনকৈ কোভিড-19 ধৰা পৰিছে আৰু ইয়াকে লৈ ৰাজ্যখনত 94 জনলৈ বৃদ্ধি পাইছে আৰু মহাৰাষ্ট্ৰৰ কথা ইতিমধ্যে আমি প্ৰতিদিনেই কৈ আহিছোঁ কাৰণ মহাৰাষ্ট্ৰত এটা বৰ বেয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে বৰ্তমান ৰাজ্যখনত 77,000ৰো অধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে দ্বিতীয় স্থানত আছে তামিলনাডু 27,000ৰো অধিক লোক আক্ৰান্ত হৈছে দিল্লীত 25,000ৰো অধিক আৰু গুজৰাটত 18,000ৰো অধিক লোক কোভিড-19ত আক্ৰান্ত হৈছে হয় আৰু আমি যদি আমাৰ স্থানীয় সংবাদদাতাসকলৰ তথ্য জনাবলৈ বিচাৰোঁ তেখেতসকলে জনালে যে কিদৰে কোৱাৰেণ্টাইন ব্যৱস্থা অব্যাহত আছে বা চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই বিষয়ে আমাক জনালে আমি অসমৰ বানৰ শেহতীয়া তথ্য জনাব বিচাৰিছোঁ আজি পুৱা লাভ কৰা তথ্য অনুসৰি ASDMৰ তৰফৰ পৰা লাভ কৰা তথ্য অনুসৰি 4খন জিলা এই শেহতীয়া বানৰ কবলত আছে গোৱালপাৰা নগাঁও হোজাই আৰু কাছাৰ আৰু তাত 60,000 লোক বানত ক্ষতিগ্ৰস্ত হৈছে এই পৰ্যন্ত মুঠ 10 গৰাকী ব্যক্তি দুৰ্ভাগ্যজনকভাৱে বানত মৃত্যুমুখত পৰিছে আৰু প্ৰায় 3,000 ব্যক্তি ইয়াত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে হয় আৰু মুঠ 22টা আশ্ৰয় শিবিৰ এই পৰ্যন্ত আছে জিলা প্ৰশাসনৰ তৰফৰ পৰা নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী আদি যোগান ধৰা হৈছে হয় অৱশ্যে এতিয়া পৰিস্থিতি পূৰ্বৰ তুলনাত যথেষ্ট উন্নত হৈছে আমি আমাক সংবাদদাতাসকলে জনাই আছে এই বিষয়ে যে বান পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু বন্দে ভাৰত অভিযানৰ অধীনত আজিও বিভিন্ন দেশৰ পৰা ভাৰতৰ যিসকল লোক তাত আবদ্ধ হৈ আছে লকডাউনৰ ফলত কোভিড-19ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ফলত তেওঁলোকক অনাৰ বাবে এয়াৰ ইণ্ডিয়া আৰু এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানেৰে আজিও অনাৰ ব্যৱস্থা কৰা হৈছে আৰু ইতিমধ্যে মালদ্বীপত গৈ উপস্থিত হৈছে ভাৰতীয় নৌসেনাৰ INS জলস্ব নামৰ জাহাজখন এই জাহাজখনে চতুৰ্থটো উদ্ধাৰ অভিযান আৰম্ভ কৰিব ইতিমধ্যে মালেত উপস্থিত হৈছে মালদ্বীপৰ ৰাজধানী তাৰ পৰা ভাৰতীয় লোকৰ এটা দলক লৈ সেই জাহাজখন অতি সোনকালে ভাৰত অভিমুখে ৰাওনা হ'ব আৰু এইখিনিতে আৰু এটা তথ্য দিব বিচাৰিছোঁ শ্ৰোতাসকলে শুনি ভাল পাব যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ যি মহিলা একাউণ্ট হোল্ডাৰসকলক জুন মাহৰ কিস্তি অৰ্থাৎ তৃতীয়টো কিস্তি আজিৰ পৰা মোকলাই দিয়া হৈছে আৰু এই কিস্তিত 500 টকাৰ ধন আগবঢ়োৱা হৈছে এইটো তৃতীয়টো কিস্তি আৰু 10 জুনৰ পাছত যিসকল ইয়াৰ হিতাধিকাৰী আছে 10 জুনৰ পাছত তেওঁলোকে এই ধন উলিয়াব পাৰিব ইতিমধ্যে আমি এই তথ্য লাভ কৰিছোঁ আৰু ইয়াৰে সৈতে সংযোগ কৰি ক'ব বিচাৰিছোঁ যে প্ৰথমটো কিস্তিত 20 কোটি 5 লাখ মহিলাক দেশৰ বিভিন্ন ৰাজ্যৰ ইয়াতে অসমৰ মহিলাও আছে অসমৰ হিতাধিকাৰীও আছে 20 কোটি 5 লাখ মহিলাক 10,029 কোটি টকা প্ৰদান কৰা হৈছিল আৰু দ্বিতীয় কিস্তিত 20 কোটি 62 লাখ মহিলাক 10,315 কোটি টকা প্ৰদান কৰা হৈছিল আমি এই তথ্য লাভ কৰিছোঁ আৰু আজি তৃতীয়টো কিস্তি মোকলাই দিয়াৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে হয় আৰু আজি বিয়লি প্ৰায় 4 বজাত অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হ'ব আৰু তাত এই বিভাগৰ অধীনত কিদৰে কাম কাজ চলি আছে এই বিষয়ে বুজ ল'ব আৰু ইতিমধ্যে 8 তাৰিখৰ পৰা যে হোটেল
ৰেষ্টুৰেণ্ট হয়। তাৰপিছত শ্বপিং মল আৰু ধৰ্মীয় স্থান হয় মুকলি কৰা হ'ব এই বিষয়ত কেন্দ্ৰীয় চৰকাৰে গাইডলাইন নিৰ্দেশাৱলী জাৰি কৰিছে অকণমান মই কৈ দিব বিচাৰিছোঁ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে এই সম্পৰ্কীয় নীতি নিৰ্দেশনা জাৰি কৰিছে 8 তাৰিখৰ পৰা আপুনি কৈছে ইতিমধ্যে হোটেল ৰেষ্টুৰেণ্ট শ্বপিং মল আৰু যিসমূহ আতিথ্য সেৱাৰ সৈতে জড়িত যিসমূহ আছে সেইসমূহ আৰু লগতে ধৰ্মীয় যিসমূহ স্থান আছে উপাসনাস্থলী আছে এইসমূহ মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিয়া হৈছে কিন্তু এই ক্ষেত্ৰত কেতবোৰ নীতি নিৰ্দেশনা আৰু সাৱধানতা কঠোৰভাৱে অৱলম্বন কৰিবলৈ কোৱা হৈছে আৰু 1 নম্বৰতে আছে সামাজিক ব্যৱধান আৰু আমি মন কৰিছোঁ যে কোভিড-19ৰ এই পৰিস্থিতিৰ উদ্ভৱ হোৱাৰে পৰা আমি দেখি আহিছোঁ যে আমাৰ আটাইতকৈ পৰিচিত শব্দ কেইটাই হৈছে সামাজিক ব্যৱধান আৰু এই ক্ষেত্ৰত 8 তাৰিখৰ পৰা যিসমূহ খোলাৰ অনুমতি দিয়া হৈছে এই ধৰক উপাসনাস্থলী এই ক্ষেত্ৰত কঠোৰভাৱে কোৱা হৈছে যে যিসমূহ সামাজিক ব্যৱধানৰ নীতি নিয়ম এইখিনি পালন কৰিবলৈ কোৱা হৈছে লগতে স্যানিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক আৰু যিসমূহ প্ৰৱেশ পথ এন্ট্ৰেন্সত থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰাটো বাধ্যতামূলক কৰা হৈছে অৰ্থাৎ যিকোনো উপাসনাস্থলীত প্ৰৱেশ কৰাৰ পূৰ্বে থাৰ্মেল স্ক্ৰিনিঙৰ ব্যৱস্থা কৰিব লাগিব আৰু স্যানিটাইজাৰ ব্যৱহাৰ কৰিবই লাগিব তাত যিসকলে প্ৰৱেশ কৰিব বা হোটেল ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতো কোৱা হৈছে যে এটা স্থানত যাতে সামাজিক ব্যৱধান ৰক্ষা কৰিহে যাত্ৰী তালৈ যোৱা লোকসকল যাতে বহে বা খাদ্য গ্ৰহণ কৰে এই সম্পৰ্কত স্বত্বাধিকাৰী বিশেষভাৱে চকু দিব লাগিব আমি এটা গোৱালপাৰালৈ যাওঁ গোৱালপাৰাত আমাৰ সংবাদদাতা ৰচিদুল হুছেইন আছে আমি ৰচিদুলৰ সৈতে কিছু কথা পাতো হেল্ল' হয় ৰচিদুল প্ৰথমে জিলাখনৰ বান পৰিস্থিতি সন্দৰ্ভত আমাক জনাব নেকি হয় নিশ্চয়কৈ আচলতে গোৱালপাৰা জিলাত এইবেলি বানপানীয়ে ভয়াৱহ ৰূপ লৈছিলে যদিও এতিয়া বান পৰিস্থিতি যথেষ্ট উন্নত হৈছে আৰু বিভিন্ন ঠাইত বানপানী শুকাবলৈ আৰম্ভ কৰিছে কিন্তু এতিয়াও বহু অঞ্চল বানপানীৰ কবলতে আছে যেহেতু জিলাখনৰ বিভিন্ন অঞ্চলত বাট পথ বিধ্বস্ত কৰি গৈছে সেই ভিতৰৰ অঞ্চলসমূহত পানী সোমাইছিলে আৰু বিশেষকৈ খেতি পথাৰত বিস্তৰ ক্ষতিসাধন হৈছে গোৱালপাৰা জিলাৰ প্ৰায় 85% লোক কৃষিজীৱী আৰু তেওঁলোকে ইৰি বড়ো আৰু চাইনিজ এই খেতি বেছিকৈ কৰে ধান খেতি বেছিকৈ কৰে আৰু এইবেলি ধান খেতি যথেষ্ট ক্ষতি হৈছে আৰু এক কথাত ক'ব লাগিলে জিলাখনৰ যিসকল কৃষক আছে সেই কৃষকসকল মাধমাৰ খাইছে আৰু এমুঠি ধানো আচলতে এইবেলি উঠাব পৰা নাই যদিও বানপানী শুকাইছে খেতি পথাৰৰ কিন্তু বিস্তৰ ক্ষতিসাধন হৈছে প্ৰায় 12,000 হেক্টৰ ধান খেতি এইবেলি ডুব গৈছে আৰু একেদৰে মৰাপাট খেতিও যথেষ্ট ক্ষতিসাধন হৈছে সেইদৰে গ্ৰীষ্মকালীন শাক পাচলিও জিলাখনৰ কৃষকসকলে যথেষ্ট কৰে আৰু প্ৰায় 3,000 হেক্টৰ গ্ৰীষ্মকালীন যি শাক পাচলি আছে সেই শাক পাচলি নষ্ট হৈছে কৃষি বিভাগৰ যি সূত্ৰ আছে সেই সূত্ৰই আমাক এইসমূহ তথ্য দাঙি ধৰিছে মুঠতে ক'ব লাগিব যে বানপানী যদিও শুকাইছে কৃষকসকলৰ যিটো দুৰ্দশা সেই দুৰ্দশা কিন্তু এতিয়াও আচলতে চলি আছে আৰু সেই দুৰ্দশা হ্ৰাস কৰিবৰ কাৰণে ইতিমধ্যে জিলা কৃষি বিভাগে পদক্ষেপ হাতত লৈছে বিশেষকৈ এতিয়া শালি খেতিৰ যিটো বতৰ আহি আছে শালি খেতিতে কৃষকসকলে ভালকৈ কৰিব পাৰে তাৰ বাবে 50 হেক্টৰ ভূমিত কৃষি বিভাগে উন্নত জাতৰ আচলতে ধান খেতিৰ কঠীয়া ইতিমধ্যে পাৰা আৰম্ভ কৰিছে আৰু তাৰ জৰিয়তে প্ৰায় 500 হেক্টৰ ভূমি কৃষকসকলে কৰিব পাৰিব আৰু কৃষকসকলক বিভিন্ন উন্নত মানৰ ধান খেতি কৰিবৰ কাৰণে ইতিমধ্যে বিধানৰ যোগান ধৰি আছে মুঠতে কৃষকসকলক সকাহ দিয়াৰ কাৰণে জিলা কৃষি বিভাগে কিন্তু যথেষ্ট প্ৰচেষ্টা হাতত লৈছে আৰু জিলাখনত কোৱাৰেণ্টাইন ব্যৱস্থা কিদৰে অব্যাহত ৰখা হৈছে বাহিৰৰ পৰা অহা ব্যক্তিসকলৰ বাবে এই বিষয়ে অকণ জনাব নেকি হয় জিলাখনত আচলতে কোভিড আক্ৰান্তৰ সংখ্যা 42লৈ বৃদ্ধি পাইছে আৰু তাৰে 7 গৰাকী ইতিমধ্যে আৰোগ্য লাভ কৰিছে আৰু যিসকল লোক বাহিৰৰ পৰা আহি আছে তেওঁলোকক প্ৰথমে কোৱাৰেণ্টাইন কৰা হৈছে জিলা প্ৰশাসনে যিটো কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰিছে 70টাকৈ কোৱাৰেণ্টাইন চেণ্টাৰ গোৱালপাৰা জিলা প্ৰশাসনে ব্যৱস্থা কৰিছে আৰু বাহিৰৰ পৰা অহা লোকসকলক তেওঁলোকক লগে সেই কোৱাৰেণ্টাইন চেণ্টাৰসমূহত লৈ যোৱা হয় আৰু তেওঁলোকক তাতেই সোৱাব পৰীক্ষা কৰা হয় সোৱাব পৰীক্ষাৰ পিছত তেওঁলোকক যদি তাৰে ভিতৰত কাৰোবাৰ যদি কোভিড পজিটিভ আছে তেওঁক তৎকালে চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈ আছে আৰু যিসকলৰ নেগেটিভ আহি আছে ফলাফল
তেওঁলোকক লগে লগে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে আৰু হোম কোৱাৰেণ্টাইন যোৱাৰ লগে লগে সেই ঘৰখন সম্পূৰ্ণৰূপে আচলতে কণ্টেইনমেণ্ট জোনত পৰিণত হয় তেওঁলোকৰ ঘৰৰ লোক এজনে ওলাব নোৱাৰিব বাহিৰত যাব নোৱাৰিব বা বাহিৰৰ লোকো তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰিব এক্সট্ৰা তেওঁলোকৰ লগত কোনো সম্পৰ্ক নাথাকিব তেওঁলোকৰ গাঁৱৰ যিসমূহ পৰিয়াল আছে সেই পৰিয়ালসমূহৰ কোনো সম্পৰ্ক নাথাকিব আৰু যেহেতু কণ্টেইনমেণ্ট জোন হিচাপে থাকিব পৰিয়ালটো সেই পৰিয়ালটো কিছু আৰ্থিক অনাটন হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য কৰি ইতিমধ্যে চৰকাৰে এটা আঁচনি ঘোষণা কৰিছে তেওঁলোকক উপকৃত কৰিব আৰু তেওঁলোকক সহায় কৰিব বুলি ইতিমধ্যে চৰকাৰে কৈছে আৰু সেই হিচাপে জিলা প্ৰশাসনেও কাম কৰি আছে মুঠতে ক'ব লাগিব যে জিলাখনত এতিয়ালৈকে 42 গৰাকী লোক আক্ৰান্ত হৈছে আৰু যাতে এই আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব নোৱাৰে তাৰ কাৰণে কিন্তু জিলা প্ৰশাসন বা স্বাস্থ্য বিভাগে যথেষ্ট কাম কৰি আছে কিন্তু ক'ব লাগিব বিশেষকৈ বাহিৰৰ পৰা যিসকল লোক আহিছে তেওঁলোকৰ গাতে কিন্তু COVID-19 মাৰাত্মক ভাইৰাছ ধৰা পৰিছে হয় ৰচিদুল আপোনালৈ ধন্যবাদ থাকিল আমাৰ সংবাদদাতাই জনালে এই বিষয়ে আমি এতিয়া ডুবাইৰ পৰা আমাৰ সুদাশ্ৰী আছে আমালৈ কি তথ্য আগবঢ়াইছে আমি সুধো সুদাশ্ৰী অভাৰ টু ইউ जी मानस यहाँ पे मैं आपको बताना चाहूँगी कि यहाँ पे जो दुबई में अब स्थिति है वो बैक टू नॉर्मल सी हो चुकी है इसका मतलब ये है कि जैसे पहले था उस तरह से हो चुका है यहाँ पे लेकिन इसका मतलब ये नहीं है कि जो कोविड के जो केसेस हैं उसमें कोई भी कमी आई है या फिर जो टेस्टिंग यहाँ पे चल रही थी उसमें कोई कमी आई है या फिर जो ट्रीटमेंट यहाँ पे कोविड पेशेंट्स के जो ट्रीटमेंट हो रहे थे उसमें कोई कमी आई है अगर पूरी तरह से देखा जाए तो कोविड के जो भी टेस्टिंग है वो अभी चल रही हैं और पर डे एक दिन में 500 से 600 तक की नई केसेस सामने आ रही हैं लेकिन उसके साथ ये भी है कि जो मार्केट्स यहाँ पे बंद थे जो मॉल्स बंद थे जो ऑफिसेस बंद थे वो सब खुल चुके हैं अब पहले जैसा ही मॉल्स अब 100% बीच में इससे पहले क्या हुआ था जब खुला हुआ था तो 50% के हिसाब से खुला हुआ था मतलब आधे खुले थे आधे नहीं थे लेकिन ये 3 जून से जस्ट 2 दिन पहले ही वो पूरा 100% खुल चुका है अब मॉल जैसे पहले सुबह से लेकर रात के 10 बजे तक जैसे खुलते थे और वीकेंड्स में 12 बजे तक वो पहले जैसे ही है अभी और जो सुपरमार्केट्स जो छोटे मोटे बंद थे या फिर जो मॉल्स बंद थे वो सब अब खुल चुकी हैं ऑफिसेस खुल चुकी हैं लेकिन यहाँ पे जो अटेंडेंस अभी है ऑफिस में वो 50% के हिसाब से है तो कुछ लोग अभी भी वर्क फ्रॉम होम कर रहे हैं और काफ़ी सारे लोग ऑफिस जाने लगे हैं तो रोड्स में पहले जैसे धीरे धीरे अभी ट्रैफिक बढ़ने लगी है बीच में बिल्कुल ही खाली हो गया था क्योंकि कोई ऑफिस नहीं जा रहा था स्कूल्स कॉलेज यूनिवर्सिटीज ऑफिसेस सारे वर्क फ्रॉम होम ही हो रहे थे तो उसकी वजह से बिल्कुल आपको रास्ते में एक भी गाड़ियाँ देखने को नहीं मिलती थी लेकिन अब पहले जैसा धीरे धीरे वो ट्रैफिक बढ़ रहा है यहाँ पे लेकिन जो लॉकडाउन है वो अभी भी जारी है रात के 11 बजे से लेकर सुबह के 6 बजे तक अब ये दुबई की स्थिति है अब शारजाह कह लीजिए तो वहाँ पे 10 बजे है और जो बाकी एमिरेट्स हैं यहाँ पे आप अबू धाबी कह लो या फिर अजमान कह लो वहाँ पे भी कुछ अलग ही टाइमिंग्स हैं लेकिन अगर आप ओवरऑल देखते हैं तो पूरी तरह से अभी दुबई बैक टू नॉर्मल से हो चुका है यहाँ पे और जो एमिरेट्स की फ़्लाइट हैं आप कुछ फ़्लाइट्स हैं जो कि अफ़गानिस्तान में अभी रेगुलर फ़्लाइट शुरू हो चुकी है आप पाकिस्तान ले लीजिए तो वहाँ पे भी रेगुलर फ़्लाइट शुरू हो चुकी हैं और यहाँ पे जो एमिरेट्स और इतिहाद के जो फ़्लाइट्स हैं वो एवरी डे दे आर स्टार्टिंग न्यू फ़्लाइट्स टू द न्यू डेस्टिनेशन जो कि पहले बंद हो चुके थे तो कुल मिला के आप कह सकते हैं कि नाउ इस दुबई इज गेटिंग बैक टू नॉर्मल से धीरे धीरे विथ सर्टेन क्लॉज एंड विथ सर्टेन कंडीशंस थैंक यू सुरश्री आमाक दुबईर পৰা দুবাইৰ হেওটা তথ্য আমাক জনালে হয় হয় এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ কাইলৈ আমাৰ মেট্ৰিকৰ ৰিজাল্ট দিব আৰু এইবাৰ সম্পূৰ্ণৰূপে ডিজিটেল পদ্ধতিৰে ৰিজাল্ট দিয়া হ'ব বুলি ইতিমধ্যে সেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে আমাক জনাইছে আৰু ইয়াতে এটা মোবাইল এপ্লিকেশ্যন প্ৰথমবাৰৰ বাবে এটা মোবাইল এপ্লিকেশ্যনতো এইবাৰ মেট্ৰিকৰ ফলাফল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ব্যৱস্থা গ্ৰহণ কৰা হৈছে মোবাইল এপটো মই কৈ দিছোঁ সেবাৰ ৰিজাল্টছ 2020 ছাত্ৰ ছাত্ৰীসকলে আজিয়ে এই মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰি থব পাৰে
ইনষ্টল কৰি থ'ব পাৰে আৰু কাইলৈ এই মোবাইল এপ্লিকেশ্যনৰ উপৰি 14টা ৱেবছাইটত সেৱাই মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে হয় আমি সকলো ছাত্ৰ ছাত্ৰীকে পৰীক্ষাৰ্থীকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ হয় আৰু এইখিনিতে ৰিজাল্টৰ সৈতে জড়িত আৰু এটা কথা ক'ব বিচাৰিছোঁ আজিও সেৱাৰ অধ্যক্ষ ডাঙৰীয়াৰ লগতে স্বাস্থ্যমন্ত্ৰী শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে যিসকল স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকক লৈ যাতে কোনেও সমদল নুলিয়ায় বা তেওঁলোকৰ ঘৰত ভিৰ নকৰে অযথা কাৰণ কোভিড-19ৰ এই পৰিস্থিতি সকলোৱে জানেই সেয়েহে তেনেকুৱা ধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পৰা কিছু তথ্য লাভ কৰিছোঁ হয় যে লখৰাত থকা কেন্দ্ৰীয় কাৰাগাৰত এগৰাকী কয়দীৰ দেহত কোভিড-19 পজিটিভ পোৱাৰ পিছত তাত কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে আৰু কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা পূৰ্বে জনাইছিলে যে সেই ব্যক্তিগৰাকী কয়দীগৰাকীৰ লগত যি থকা আন 7গৰাকী আৰু আন 6গৰাকী ব্যক্তিকো তাত মানে তাত সেই জেলতে কোৱাৰেণ্টাইনত ৰখা হৈছে কোৱাৰেণ্টাইন ব্যৱস্থাৰ মাজেৰে আৰু তেওঁলোকৰ স্বাভাৱিক পৰীক্ষা কৰা হ'ব এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰি গুৱাহাটীৰ আন কিছু ঠাইতো ইয়াত কণ্টেইনমেণ্ট জ'ন হিচাপে আজি ঘোষণা কৰা হৈছে হয় 9 মাইলৰ CRPFৰ গ্ৰুপ চেণ্টাৰ কৰা হৈছে তাতো কোভিড-19 ধৰা পৰিছিল 9 মাইলত থকা CRPFৰ গ্ৰুপ চেণ্টাৰ আৰু আপুনি ইতিমধ্যে কৈছে কেন্দ্ৰীয় কাৰাগাৰৰ কথাটো তাৰ উপৰি নুনমাটিৰ গীতা মন্দিৰৰ বাথৌনগৰ এলেকা আৰু গোশালা মালিগাঁৱৰ গোশালাৰ কৃষ্ণনগৰ এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে হয় ইয়াত মানে সমগ্ৰ অঞ্চলখিনি নহয় যেনেকুৱা তাত ওচৰে পাজৰে কিছু অঞ্চল তাত হেৰি কৰা হৈছে তাৰ কাষৰীয়া অঞ্চলসমূহ কণ্টেইনমেণ্ট জ'ন হিচাপে আৰু ইতিমধ্যে আমি জানো যে চেণ্ট্ৰেল জেল তাত কণ্টেইনমেণ্ট জ'ন হিচাপে তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে জিলা প্ৰশাসনৰ তৰফৰ পৰা হয় আন এক তথ্য আমি কেৰালাৰ পৰা লাভ কৰিছোঁ কেৰালাৰ ফৰেষ্ট বন বিভাগে এই বিষয়টোলৈ যোৱা কিছুদিন ধৰি খুব দুৰ্ভাগ্যজনক ঘটনা হাতী এজনীয়ে ইয়াত অনাৰসত মানে ভিতৰত বম থকা বুলি যে কথা ওলাইছিলে আৰু সেৱন কৰাৰ ফলত মৃত্যু হৈছিলে পৰৱৰ্তী সময়ত এই ঘটনা সন্দৰ্ভত এজন ব্যক্তিক তাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এইটো এটা আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা এটা খুব ভাল খবৰ আমাৰ কাৰণে আৰু কেৰালাৰ বন বিভাগে কিদৰে ঘটনাটো ঘটিবলৈ পালে এই বিষয়ে তদন্ত তেওঁলোকে অব্যাহত ৰাখিছে হয় ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰো কালি ঘোষণা কৰিছিল যে ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া আছে তেওঁ স্পষ্টভাৱে কৈছিল যে এই ঘটনাত জড়িত কোনো ব্যক্তিকে হাৰি যাবলৈ দিয়া নহ'ব কালি এইটো কথা আমি ইতিমধ্যে শ্ৰোতাসকলক জনাইছো হয় আৰু আমাক কিছু সময়ৰ আগতে আমাৰ সংবাদদাতা বাক্সাৰ সংবাদদাতা দামোদৰ তালুকদাৰে জনাইছে যে জিলাখনত গৰাখহনীয়া বেকি নদীৰ গৰাখহনীয়া এটা ভয়ংকৰ হৈ পৰিছে বুলি কৈছে তেখেতে আমাক জনাইছে সোণবাৰী বিছপানী এলেংমাৰী উদালগুৰি বাৰাপেটা এই অঞ্চলসমূহত বেকি নৈৰ খহনীয়া গৰাখহনীয়া হৈছে বুলি তেওঁ আমাক জনাইছে আৰু আমাক মাজুলীৰ পৰা আমাৰ সংবাদদাতা ক্ৰিষ্টিয়ে জনাইছে যে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জিলাখনৰ বিভিন্ন ঠাইত আজি গছপুলি ৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু আমাৰ কামৰূপৰ সংবাদদাতা তাপস চমদ্দাৰেও জনাইছে যে মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়াই ৰঙিয়াত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি সম্পূৰ্ণৰূপে সামাজিক ব্যৱধানৰ নীতি নিয়মসমূহ মানি চলি গছপুলি ৰোপণ কৰিছে আমাৰ ৰঙিয়াৰ সংবাদদাতাই এই বিষয়ে আমাক জনাইছে হয় আমি এই তথ্য পৰৱৰ্তী সময়ত শ্ৰোতাসকলক জনাই থৈ যাম কিন্তু পুনৰ কাইলৈ আপুনি শ্ৰোতাসকলক জনালে কাইলৈ মেট্ৰিক আৰু আছাম হায়াৰ ছেকেণ্ডেৰী হাই মাদ্ৰাছাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এইবাৰ এই ফলাফল অকল ৱেবছাইট আৰু মোবাইল এপৰ জৰিয়তেহে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব আৰু পুৱা 9 বজাত হয় এইখিনিতে এটা ভাল খবৰো দিব বিচাৰিছোঁ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া আমি অনুষ্ঠানৰ আৰম্ভণিতে কৈছিলোঁ যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আজি ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ হস্পিটেলত পৰ্যালোচনা চলাইছে তাৰপিছত তেওঁ সাংবাদিকৰ আগত কৈছে যে তাত কৰ্কট ৰোগীসকলৰ বাবে কেমোথেৰাপি ব্যৱস্থা আজিৰ পৰা আৰম্ভ হৈছে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত টাটাৰ সহযোগত এইটো এটা ভাল খবৰ আজি আমাৰ সময় শেষ হ'ল কাইলৈ আমি পুনৰ একে সময়তে প্ৰতিটো অনুষ্ঠানলৈ উপস্থিত হ'ম গতিকে তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক শুদ্ধ আৰু শেহতীয়া তথ্যৰ বাবে আকাশবাণী শুনি থাকক নমস্কাৰ